দিন ধৰি সন্ধান নাই নগাঁৱৰ কঠীয়াতলী ঝুমুৰমুৰৰ এজন ছাত্ৰৰ ২৪ জুলাই পুৱা টিউচনলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল ৰাজকুমাৰ বৰদলৈ নামৰ ছাত্ৰজন। তাৰ পাছৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰগৰাকী। পৰিয়ালৰ লোকে সকলোতে বিচাৰ খোচাৰ কৰি নোপোৱাত অৱশেষত কাষ চাপিছে কঠীয়াতলী আৰক্ষীয়ে ছাত্ৰজনৰ অনুসন্ধান চলাই নগাঁৱৰ জাজৰি কুলদীপ নাথ নামৰ বন্ধু এজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে নিৰুদ্দেশ হৈ থকা ছাত্ৰজনৰ মোবাইল ফোন। এই পৰ্যন্ত আৰক্ষীয়ে ছাত্ৰজনৰ কোনো সন্ধান পোৱা নাই। ছাত্ৰজনৰ পিতৃয়ে বন্ধু কুলদীপ নাথৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আমি টিউচনলৈ যাম বুলিহে কৈ পেলাই ওলাই গৈছিলে। তাৰপিছত আমি ভাবিছিলোঁ ল'ৰাটো ঘৰত আহিব চাগে, সদায় 7:30মান বজাত আহি পায়। তাৰমানে বাছটো ফুল নহ'লেতো বা টমটম ফুল নহ'লেতো লৈ নানিব হয় নহয়। সেইটো কাৰণে কেতিয়াবা 8টা বাজি যায়, কেতিয়াবা 7:30 বাজি যায়গৈ ল'ৰাটো অহা। সেনেকৈ হ'ব বুলি আমি ভাবিছিলোঁ। এতিয়া ভাবিছোঁ ল'ৰাটো আহি পাব চাগে বুলি কৈ গোটেই ৰাতিটো তেনেকৈ পাৰ হৈ গ'ল। মোবাইল ফোন কৰোঁ, চুইচ অফেই হৈ থাকে। 10বাৰ 20বাৰ মানে ফোন কৰিছোঁ, তাৰমানে চুইচ অফেই হৈ থাকে। এতিয়া কেনেকৈ কি আমিতো ইমানটা নাজানো। চুইচ অফ হৈ আছে তাৰমানে মোবাইলটো। তাৰপিছত লোকেশ্যনত কিবা কৰি পেলাই এয়া মোবাইলটো তাৰমানে এতিয়া এয়া পালোঁগৈ লগৰটো তাত। মোবাইল পাইছে? মোবাইলটো পালোঁ। মোবাইলটো ক'ত পাইছেগে? এই যি চমুৱা গাঁৱত নাই। চমুৱা গাঁও মানে কাৰোবাৰ হাতত পাইছেনে নে ল'ৰা এটা হাতত পোৱা গৈছে। তাৰ বন্ধু ল'ৰাটোতকৈ বহুত ডাঙৰ, কিন্তু আমাৰ ল'ৰাটোতকৈ সেই ল'ৰাটো ডাঙৰ। গম পোৱা মতে ল'ৰাটো শুক্ৰবাৰ ঠিক 2টামান বজাৰ পৰা ঘৰৰ পৰা ওলাই আহিছে। 2টামান বজাত আহি দেউতাকে ভাবিছে যে আৰু সি সদায় টিউচন যায়, আজিও টিউচন গৈছে, গতিকে 6-7-8 বজাত ঘৰ আহি পাবহি। কিন্তু 6, 7, 8, 9, 10টা বজালৈকে চালে নাই। তেতিয়া মানে ল'ৰাটোলৈ ফোন কৰিছে, তেতিয়া ল'ৰাটো মোবাইল চুইচ অফ আছে। তাৰপিছত তেনেকৈ ৰাতিটো মানে অলপ বিচাৰ খোচাৰ কৰিলে, ইয়াক তাক ফোন কৰিলে, কিন্তু খবৰ ক'তো নাপালে। নোপোৱাৰ কাৰণে কালি শনিবাৰ দিনা 8টা বজাত আহি আমি থানাতে FIR এখন দিলোঁ। দিয়াৰ পিছত এতিয়া গাঁও দি থৈ গ'লোঁ, তেওঁলোকে একো একশ্যন নল'লে। তাৰপিছতে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক যিমান মানে স্মাৰ্ট মোবাইল আছিলে, সিহঁতে নিজে নিজে লোকেশ্যন উলিয়াই চমুৱা গাঁৱত দেখাইছে লোকেশ্যন, শেষ লোকেশ্যন। 3-3:30মান বজাত আমি লোকেশ্যনটো পাই মানে ইয়াৰ পৰা মানুহ তালৈ গুচি গ'ল। তাতো ওচৰ আমাৰ মিতিৰ কুটুম বহুতো আছে নহয় তাতো। সেই তাত মানে গোটেই ৰাইজ যোৱাৰ নিচিনা গ'ল। কিন্তু ল'ৰাটো এনেকুৱা মানে ঘৰত কাকো সোমাব নিদিয়ে বোলে। সোমাব নোৱাৰি জাজৰি থানালৈ গ'ল। জাজৰি থানাৰ পৰা পুলিচ আনি এতিয়া মোবাইলটো থানাই ধৰি লওক মাক দেউতাকৰ হাতত মোবাইলটো চঞ্জাই দিছে। মোবাইলটো কাৰ হাতত পাইছে? এইয়া কুলদীপৰ হাতত পাইছে হেৰিটো মোবাইল। তেওঁৰ লগৰ ল'ৰা বুলি কৈছে।